আজি খুব ধুনীয়া অনুষ্ঠান এটা ধুনীয়া দিন আমি উপভোগ কৰিলোঁ। কোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈ আছে আৰু এই সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে আজি নপুৰণি সতীৰ্থ সন্মিলন আছিলে আৰু আমি গোটেই দিনটো 11:30 বজাৰ পৰা আমি এতিয়ালৈকে 6:30 বজালৈকে আমাৰ নপুৰণি সতীৰ্থ সন্মিলনখন চলিয়ে থাকিলে। তাৰ মাজত অৱশ্যে বেলেগ বেলেগ কাৰ্যসূচী হৈছে আৰু খুবেই ভাল লাগিছে এইকাৰণেই যে আমি পঢ়ি যোৱা বিদ্যালয়খন যিখনক আমি আমাৰ জীৱনৰ ভেটি গঢ় দিছিলোঁ, সেই বিদ্যালয়খনলৈ আজি কিমান বছৰৰ মূৰত বহুত প্ৰাক্তন ছাত্ৰী, মইতো বাৰু ওচৰত থাকোঁ, এইটো বেলেগ কথা, কিন্তু 1976 পৰা 1966 পৰা তেওঁলোক আহি আজি উপস্থিত হৈছে। গতিকে খুবেই এটা আৱেগিক মুহূৰ্ত আমাৰ কাৰণে। আৰু আমি হিচাপ কৰি থোৱা নহ'ল বাৰু, এতিয়া ৰেজিষ্টাৰত হিচাপটো ওলাব, 200মান চাগে হ'ব, 200ৰ কম নহ'ব। গতিকে ইমানখিনি প্ৰাক্তন ছাত্ৰী দূৰ দূৰণিৰ পৰা, কোনোবা আহিছে কৰিমগঞ্জৰ পৰা, কোনোবা আহিছে হাইলাকান্দিৰ পৰা, কোনোবা গুৱাহাটীৰ পৰা বহুতখিনি আহিছে, কোকৰাঝাৰৰ পৰা আহিছে। গতিকে তেওঁলোকে আজি দিনটোলৈকে ৰখি আছিলে, আমি সকলোৱে ৰখি আছিলোঁ আৰু দিনটো খুব ধুনীয়াকৈ আমি উপভোগ কৰিলোঁ। গীত নৃত্যৰ মাজেৰে আমাৰ অনুভৱবিলাক আমি শ্বেয়াৰ কৰিলোঁ, সকলোৰে লগত ভাগ বতৰা কৰিলোঁ। আমাৰ পুৰণি দিনৰ স্মৃতি আমি ৰোমন্থন কৰিলোঁ, ছাৰ বাইদেউসকলক পালোঁ আৰু এই চেগতে আমি আমাৰ যিসকল শিক্ষাগুৰু আমাৰ ভেটি গঢ় দি থৈ গুচি গ'ল, এই মানে ইহলোকলৈ গুচি গ'ল, তেখেতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ। লগতে যিসকল অৱসৰপ্ৰাপ্ত তেখেতসকলো আহি আজি আমাৰ মাজত আছে। গতিকে এই দিনটো আমি পাহৰিব নোৱাৰোঁ। আকৌ আমি কিছু বছৰৰ কাৰণে সাঁচি থ'লোঁ এই দিনটো। গতিকে খুব এটা ভাল লগা মুহূৰ্ত। বিদ্যালয়ৰ সোণালী জয়ন্তীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি আমাৰ নপুৰণি সতীৰ্থ সন্মিলন আছিল। ইতিমধ্যে এই যিখন সন্মিলন সঁচাকৈ আমাৰ খুব ভাল লাগিছে। আমাৰ প্ৰায় 700ৰ ওপৰ প্ৰাক্তন ছাত্ৰী আহি আমাৰ এই অঞ্চলত আমাৰ অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰিছে, খুবেই ভাল লাগিছে। বিশেষকৈ ৰাতিপুৱা আমি 10:30 বজাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই জাষ্ট 6:30 বজাত আমাৰ অনুষ্ঠান শেষ হ'ল। তাৰ মাজতে আমাৰ আজি যিখন স্মৃতিগ্ৰন্থ আমাৰ এই উদযাপন সমিতিয়ে নিৰ্মাণ প্ৰস্তুত কৰিছিল, ইতিমধ্যে সেইখন আমাৰ উন্মোচন হৈ গ'ল। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া চলি আছে। অহাকালি আমাৰ এটা বিশেষ অনুষ্ঠান আছে দুটা। তাৰ ভিতৰত আমাৰ এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। আশা ৰাখিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাত এই বৃহত্তৰ গুৰুশ্বৰ অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে আহি এই সাংস্কৃতিক যিটো শোভাযাত্ৰা সফল কৰে। বিভিন্ন জাতি সম্প্ৰদায় আদি সকলোৱে আহি আমাৰ অনুষ্ঠানটোত নিশ্চয় সহযোগ আগবঢ়াব। তাৰ লগতে আমাৰ দুপৰীয়া মুকলি অধিৱেশন আছে। এই মুকলি অধিৱেশন আমি বিশিষ্ট কেইজন ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিছোঁ ৰাইজৰ সহযোগত, ৰাইজৰ উপস্থিতিত আমাৰ মুকলি সভাও সুন্দৰভাৱে সমাপন হ'ব। আৰু নিশা ভাগত আমাৰ যি সাংস্কৃতিক সন্ধিয়া আছে, এই সাংস্কৃতিক সন্ধিয়াত আমি স্থানীয় তথা বাহিৰৰ পৰা 2-এজনী শিল্পী আমি আমন্ত্ৰণ কৰিছোঁ। আশা ৰাখিছোঁ আটাইখিনি অনুষ্ঠানেই ৰাইজৰ সম্পূৰ্ণ সহযোগ পাম আৰু আমাৰ অনুষ্ঠানটো সফলভাৱে সমাপন হ'ব, এই আশা কৰিছোঁ।